ঘটনাটো প্ৰায় ৰাতি 10 বজাৰ সময়ত হৈছিল আৰু গাড়ীখন আহি আছিল আমাৰ লক্ষীপথাৰৰ ফালৰ পৰা ধেমাজিমুখীয়া হৈ। এইটো এটা টাৰ্ণিং আছিলে বৃহত্তৰ, টাৰ্ণিংটোত থাকে তেখেতলোকে গাড়ীখন ঘূৰাব নোৱাৰিলে আৰু ওচৰতে থকা এটা পুখুৰী সদৃশ এটা খাৱৈ আছিলে, তাতে গাড়ীখন পৰি গ'ল আৰু পাল্টি মাৰি গ'ল। তেখেতলোক গাড়ীৰ ভিতৰৰ পৰা চাগে ওলাব নোৱাৰিলে। আৰু গাড়ীত আমি যেতিয়া নেকি খবৰ খাতি পাইছিলোঁ, আমি গৈ গাড়ীখন যেতিয়া আমি মানুহ লগ লাগি পাল্টি মাৰি দিছিলোঁ, তেতিয়া সেইখিনি সময়ত আমি গাড়ীৰ ভিতৰত দুজন দেখিছিলোঁ। আৰু যেতিয়া আমি তেখেতলোকৰ দৰ্জা খুলি বাহিৰলৈ উলিয়াই আনিছিলোঁ, সেইখিনি দুইজন মানুহৰ আমি মৃত অৱস্থাতে পাইছিলোঁ। ইতিমধ্যে আমি এতিয়া জানিব পাৰিছোঁ দুজনে মানুহ আছিলে আৰু এজনৰ ঘৰ জোনাই আৰু আনজনৰ ঘৰ গোগামুখত বুলি আমি জানিব পাৰিছোঁ। আৰু দুইজন ধেমাজি SBI কৰ্মচাৰী বুলি আমি ইতিমধ্যে আমাৰ খবৰ খাতি আমি গম পাইছোঁ।